নমস্কাৰ, আপোনালোকে চাই আছে কাহিনী দ্য পিপল পডকাষ্ট আৰু আমাৰ এক অনুষ্ঠান দ্য আনটোল্ড ষ্টৰীত। আজি আমি নতুন এটা এপিছড আৰম্ভ কৰিছোঁ। অসমৰ যি বিভিন্ন উৎসৱ পাৰ্বণ আছে, সেই উৎসৱ পাৰ্বণসমূহক লৈ পেলাই আমি এটা বিশেষ এপিছড আৰম্ভ কৰিছোঁ। সেই উৎসৱ পাৰ্বণসমূহৰ বিষয়ে সমাজৰ আগত দাঙি ধৰিবলৈ কিছু পৰিমাণে দেখুৱাবলৈ আমি চেষ্টা কৰিম আৰু সমাগত বিশ্বকৰ্মা পূজা আৰু সমাগত বিশ্বকৰ্মা পূজাৰ বিষয়ে আমি জানিবলৈ আজি উপস্থিত হৈছোঁ সি নকছাৰীৰ একমাত্ৰ কালিবাৰীৰ যি পুৰোহিত আছে, পুৰোহিত ডাঙৰীয়াৰ ওচৰত উপস্থিত হৈছে আৰু আমাৰ লগত আজি উপস্থিত আছে অৰবিন্দ চক্ৰৱৰ্তী ডাঙৰীয়া। তেওঁৰ পৰাই বিশ্বকৰ্মা পূজাৰ বিষয়ে আমি জানিবলৈ চেষ্টা কৰোঁ। বিশ্বকৰ্মা পূজাত আচলতে কি কৰিব লাগে, কি কৰিব নালাগে, কি কৰিলে ভাল হয়, এই সকলোবোৰ আমাৰ পুৰোহিত ডাঙৰীয়াৰ পৰা জানিবলৈ চেষ্টা কৰোঁ। আশা কৰোঁ আমাৰ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ কিছু পৰিমাণে হ'লেও উপকাৰ হ'ব বুলি আশা ৰাখিলোঁ। বিশ্বকৰ্মা পূজা কিয় পালন কৰা হয়? তৎসৎ 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 তৎনম পবিত্র পবিত্র বাসব্যবস্ত্রাঙ্গত আজস্যৎ পুণ্ডরিকাক্ষং শুভজিহ্বান্তরসূচি বিষ্ণুরোম হরি পুণ্ডরিকাক্ষং পনাত বিষ্ণুরোম হরি। এতিয়া প্ৰশ্ন কৰা। কি ক'ব, বিশ্বকৰ্মা পূজা আমি কিয় পালন কৰোঁ? বিশ্বকৰ্মা হ'ল শিল্পীৰ দেৱতা। বিশ্বকৰ্মা আমাৰ যিবোৰ শিল্পকৰ্ম হয়, যেনেকৈ ধৰি লোৱা ঘৰ বনোৱা, কিবা বস্তু বনোৱা, গাড়ী বনোৱা, বাইক বনোৱা, চাইকেল বনোৱা, এইবোৰ চব হৈছে শিল্পকৰ্ম। শিল্পীৰ দেৱতা হৈছে বিশ্বকৰ্মা, 1 নম্বৰ। 2 নম্বৰ হৈছে তাক যদি আমি সন্তুষ্ট কৰিব পাৰোঁ তেন্তে আমাৰ কামবোৰ ধুনীয়াকৈ হ'ব, ভালকৈ হ'ব, কোনো প্ৰব্লেম নহয় এইটো। সেইকাৰণে সদায় বছৰত এবাৰ বিশ্বকৰ্মা পূজা হয়। এই বিশ্বকৰ্মা পূজাভাগ কৰিব লাগে। বিশ্বকৰ্মা হৈছে যেনে ধৰি লওক এজন এজন আমাৰ দেৱতা এজন এজন ৰূপ লৈ পেলাই আহিছে, ঠিক তেনেকা কৃষ্ণ পৰাই তাৰ উৎপত্তি হৈছে। বিশ্বকৰ্মা সি হৈছে অকলে শিল্পকৰ্মৰ কাৰণে। আচ্ছা, 1 নম্বৰ। ইয়াৰ পিছত ধৰি লওক আমাৰ আৰু বহুত হেৰি আছে, এইবোৰ এটা 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 ভাগ 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 হৈ গৈছে এইবোৰ। তো এটা এটা ভাগ হৈছে মানে এজনৰ এটা ডিউটি, এই ডিউটিটো পালন কৰিবলৈ এজন এজন উৎপত্তি হৈছে, তৈরি হৈছে। যেনে ধৰি লোৱা আমি এতিয়া নকছাৰী চাৰিআলি কালিবাৰীৰ পণ্ডিত আছোঁ। আমাৰ ডিউটিটো হৈছে আমি অকলে কালিবাৰীৰ পূজাভাগ মই ধুনীয়াকৈ কৰি যাব লাগে। কিন্তু আমাৰ কালিবাৰীৰ বেলেগ কামবোৰ যে আছে, যেনে ধৰি লোৱা আমাৰ কমিটিবোৰ যে আছে, কমিটিবোৰৰ কাম হৈছে কালিবাৰী উন্নয়ন কৰিবলৈ। ঠিক তেনেকা বিশ্বকৰ্মা এজন শিল্প জগতৰ মানুহ, সেইকাৰণে তাৰ শিল্পীৰ কৰ্মৰ কাৰণে তাক শিল্পভাগ তাৰ কাৰণে দিয়া হৈছে। সেই শিল্পভাগ যাতে সুন্দৰকৈ চলাব পাৰে। তো ইমানখিনি হৈছে বিশ্বকৰ্মাৰ হেৰি। আচ্ছা, বিশ্বকৰ্মা পূজা কৰিলে পূজা কৰিব লাগে কাৰণ আমাৰ শিল্পকৰ্ম বহুত বস্তু আছে আমাৰ। যেনে ধৰি লোৱা আমি সোণাৰ দোকানী, লোহাৰ দোকানী, ফেক্টৰী আছে, গাড়ী আছে, বাইক আছে, এইবোৰ গোটেইখিনি হৈছে বিশ্বকৰ্মাৰ তৈরি, বিশ্বকৰ্মা বনায় এইবোৰ। সেইকাৰণে তাক বছৰত এদিন এই বিশ্বকৰ্মা পূজাৰ দিনা তাক পূজাভাগ কৰি মেলি সেৱাভাগ ল'ব লাগে বিশ্বকৰ্মাৰ পৰা, যে প্ৰভু আমি তোমাৰ পূজাভাগ কৰিছোঁ, তুমি আমাক সদায় ভালকৈ ৰাখিবা, আমাক এই বস্তুবোৰ আমাৰ ভালকৈ ৰাখিবা যাতে আমি ধুনীয়াকৈ চলিব পাৰোঁ। বিশ্বকৰ্মা পূজাত আমাৰ কোনোবাই মূৰ্তি আনে, কোনোবাই ফটো আনে, কোনোবাই ঘৰত দি পেলাই পূজাভাগ কৰে। তো এইটোত আমাৰ তেনেকা খৰচা নাই। এইটো আমাৰ প্ৰসাদ লাগে, প্ৰসাদটো দিব লাগে। প্ৰসাদটো জানেই, চবেই জানে প্ৰসাদটো কি বস্তু। তো এই প্ৰসাদটো মানে দিব লাগে। পূজাভাগ কৰি মেলি সেৱাভাগ লৈ গাড়ীত বা বাইক যি আছে সেইটোত গৈ পেলাই বিশ্বকৰ্মাৰ আশীৰ্বাদটো দিব লাগে। দি
এতিয়া ৰাইজক কওক বা যিজনে কৰিব তাৰ ঘৰৰ মানুহখিনি বা পাৰা প্ৰতিবেশী লৈ পেলাই এই প্ৰসাদটো সিহঁতি গ্ৰহণ কৰিব। ইমানখিনি হৈছে বিশ্বকৰ্মাৰ ডিউটি। বিশ্বকৰ্মা পূজা কেতিয়া পালন কৰা হয়? বিশ্বকৰ্মা হৈছে ভাদ মাহৰ লাষ্টৰ দিনা, সংক্ৰান্তিৰ দিনা। বিশ্বকৰ্মা পূজাত আমি কি কি কাম কৰিব লাগে আৰু কি কি কাম কৰিব নালাগে? বিশ্বকৰ্মাৰ দিনা আমাৰ শাস্ত্ৰীয় নিয়ম অনুযায়ী, যেনে ধৰি লওক আমাৰ গাড়ী এখন আছে, বাইক এখন আছে, আমি এইবোৰ চলাব নালাগে। এইদিনা মানে বিশ্বকৰ্মাৰ ওচৰত নি পেলাই তাক থিয় কৰাই তাৰ পৰা আশীৰ্বাদ ল'ব লাগে। আচ্ছা, এইদিনা যিমান পাৰে মানুহে মানে নৰ্মাল আহাৰ কৰিব লাগে। যেনে ধৰি লোৱা উগ্ৰ জিনিস, যেনে ধৰি লোৱা মাছ মাংস এইবোৰ খাব নালাগে। ইয়াৰ পিছত কাজিয়া পেচাল কৰিব নালাগে, শান্তিত থাকিব লাগে, ধুনীয়াকে চলিব লাগে, চবৰ লগত মিলা প্ৰীতি লৈ পেলাই কৰি মেলি চলিব লাগে। এইটো হৈছে আমাৰ বিশ্বকৰ্মাৰ দিনাৰ দায়িত্ব। ইয়াৰ পিছত চবতকৈ ডাঙৰ কথাটো হৈছে বিশ্বকৰ্মাৰ দিনা এটা বস্তুৱে আমাৰ চবতকৈ ডাঙৰ বস্তু। বিশ্বকৰ্মাৰ দিনা আমি বিশ্বকৰ্মা পূজা ভাগ কৰিছোঁ সঁচাকে ভাই, কিন্তু আমি চবতকৈ ডাঙৰ মানে আগত চিন্তা কৰিব লাগিব আমাৰ বিশ্বকৰ্মাৰ পূজা ভাগ কৰাৰ লগে লগে আমি কিমান শান্তি পালোঁ মনত। মনৰ শান্তিটো হৈছে চবতকৈ আগত। তো এইটো আগত চাব লাগিব, চাই মেলি কামবোৰ আগবঢ়াই লৈ যাব লাগিব। প্ৰসাদত কি কি খুৱাব লাগে? প্ৰসাদত এইটো যাৰ যেনেকা পাৰে ভাই। কোনোবাই বুট মগু কল দি পেলাই সিহঁতি প্ৰসাদটো দিছে, কোনোবাই বেলেগ বস্তু আনি পেলাই দি দিছে, মানে ফল চল কিবা কিবি এইবোৰ দিছে, কোনোবাই লুচি পুৰি খুৱাইছে, কোনোবাই এইটো খুৱাইছে, কোনোবাই সেইটো। যাৰ যেনেকুৱা যোনে যেনেকুৱা পাৰে এনেকুৱা খুৱাব পাৰে। সাধাৰণতে দেখা যায় যে পুৰোহিতসকলে পূজা কৰে বিশ্বকৰ্মা পূজাত। যদি কেতিয়াবা কোনোবাই পুৰোহিত নাপায় তেতিয়া কি কৰিব লাগে? পুৰোহিত নেপালে সিহঁতি নিজেই তাৰ বিশ্বকৰ্মাৰ পূজা ভাগ কৰিব পাৰে। ধূপ চাকি জ্বলাই মেলি তাক সেৱা ভাগ জনালে তাৰ পূজা হৈ যায়গৈ। তাত আৰু একো নালাগে। পুৰোহিত নাই নেপালে, তাৰ ইয়াত নাই পুৰোহিত, কিন্তু সিটো পূজা ভাগ কৰিব লাগিব। সেইকাৰণে সি নিজে নিজে পূজা ভাগ কৰিব পাৰিব, ইয়াত কোনো প্ৰব্লেম নাই। শাস্ত্ৰ নাজানিলেও পূজা কৰিব পূজা পাৰিব। মানে পূজা হৈছে আমাৰ চবতকৈ ডাঙৰ কথাটো হৈছে আমাৰ শাস্ত্ৰৰ হিচাপ অনুযায়ী আমাৰ পূজা ভাগ হৈছে মনৰ কথা। মন চবতকৈ আগত মনটো তাৰ প্ৰতি আমি উৎসৰ্গা কৰিব লাগিব। হে প্ৰভু, আমি তোমাৰ ওচৰত আহিছোঁ, আমি মন্ত্ৰ নেজানো, হেৰিও নেজানো, ভক্তিও নেজানো, আমি একো নেজানো বাবা। আমি তোমাৰ ওচৰত ইমানখিনি মই মানে তোমাৰ ওচৰত বিচাৰিছোঁ, আমাৰ এই কৰ্মভাগ যাতে সুফলকে হয়, ইমানখিনি তোমাৰ ওচৰত মই চাওঁ। বিশ্বকৰ্মা দেৱৰ বিষয়ে অকণমান কওক। বিশ্বকৰ্মা হৈছে আমাৰ শিল্প জগতৰ কাৰণে ডাঙৰ দেৱতা। তো বিশ্বকৰ্মা এজন শিল্প নিপুণ ব্যক্তি, মানুহ মানে দেৱতা, শিল্প দেৱতা। সেইকাৰণে তাৰ নিপুণ কৰ্ম, তাৰ কৰ্মত কোনো হেৰি নাই, খুঁত নাই, ত্ৰুটি নাই। সেইকাৰণে তাক নিপুণ কৰ্ম কৰা হয়। যেনে ধৰি লওক আমাৰ বিশ্বকৰ্মাৰ মন্ত্ৰভাগ হৈছে ওম দ্ৰংষ্টপাল মহাবীৰ সুচিত্ৰ কৰ্মকাৰক বিশ্বক্ৰীড বিশ্বধৃকশ্চৈব বাসমানা দণ্ডোধৃক। মানে বিশ্বকৰ্মাৰ ৰূপটো এনেকা, বিশ্বকৰ্মাৰ ৰূপটো ইমান ধুনীয়া, সি শিল্পকৰ্মত ইমান নিপুণ, ইমান ধুনীয়াকৈ সি কাম কৰি যায়, তাৰ কামত কোনো খুঁত নাই, তাৰ কামত কোনো হেৰি নাই। সেইকাৰণে আমি সদায় যে আমাৰ ফেক্টৰী হওক, মানে ইঞ্জিনিয়াৰিং বস্তু যিবোৰ আছে
যেতিয়াই আমি ঘৰৰ পৰা ওলাওঁ তেতিয়াই তাক সেৱা ভাগ জনাই মেলি যাব লাগে যে প্ৰভু তুমি আমাৰ এই বস্তুবোৰ ভালকৈ ৰাখিবা যাতে আমি মংগলমতো চলিব পাৰোঁ, ভালকৈ চলিব পাৰোঁ, এইটো কৈ পেলাই ওলাব লাগে। ৰাইজলৈ কিবা আহ্বান থাকিব নেকি বিশ্বকৰ্মা পূজাৰ দিনাখন? ৰাইজৰ ওচৰত আমাৰ ইমানখিনি কথা থাকিব। বিশ্বকৰ্মাৰ দিনা সবাই মিলা মিলিকৈ চলিব লাগে, কোনো বেয়া কাম কৰিব নালাগে। সদায় মনত ৰাখিব লাগে যে আমি শিল্প কৰ্মৰ মেইন দেৱতাক আমি আজি পূজা ভাগ কৰিছোঁ, সেইকাৰণে আমি আজি শান্তিতে গোটেই কৰ্মভাগ চলাই যাম। কাৰো লগত কাৰো মনোমালিন্য হ'ব নালাগে, মন বেয়া পোৱা পুই এইটো হ'ব নালাগে। চবে শান্তিত মিলা মিলি কৰি মেলি পূজা ভাগ চলাই যাব লাগে। এইটোৱে আমাৰ একমাত্ৰ ৰাইজৰ ওচৰত প্ৰাৰ্থনা। ধন্যবাদ ডাঙৰীয়া, আপুনি বহু সময় দিলে আৰু আপোনাৰ লগত বহু কথা পাতিম, আমি বহুত এপিছড শ্বুট কৰিম। ধন্যবাদ। ধন্যবাদ।